মানুহৰ জীৱনত কেতিয়াবা কিছুমান বেয়া সময় আহে আৰু সেই বেয়া সময়খিনিত আপুনি বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ পৰে কিন্তু এটা কথা মন কৰিব সেই সময়ছোৱাত আপোনাৰ একেবাৰে নিজৰ পৰিয়ালটোৰ বাদে বাকি মানুহবোৰ আপোনাৰ পৰা লাহে লাহে আঁতৰি যায় জানোচা আপোনাক সহায় কৰিব লাগে জানোচা আপুনি তেওঁলোকৰ পৰা কিবা বিচাৰে গতিকে দেখিব লাহে লাহে আঁতৰি গৈছে সেই সকলৰ ভিতৰত আপোনাৰ আত্মীয়ও থাকিব পাৰে বা বন্ধু বান্ধৱীও থাকিব পাৰে কিন্তু সেই সময়খিনিতে আপুনি শিক্ষা এটা পালে যে আপোনাৰ লগত সকলো সময়তে কোন আছে আৰু মন বেয়া নকৰি ভাঙি নপৰি মূৰ দাঙি থিয় হৈ থাকিব আপোনাৰ লক্ষ্য কি সেই লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰিব আৰু কেতিয়াও কাৰোৰ ওচৰত মূৰ নুদুৱাব কাৰণ আপুনি যেতিয়া আপোনাৰ দুখৰ কথা কৈ কাৰোবাৰ ওচৰত মূৰ দুৱাব তেতিয়া আপোনাক সহায় কৰিব কিন্তু লগতে আপোনাক হাঁহিব গতিকে কেতিয়াও দুখৰ কথা কাৰো আগত ক'ব নালাগে আৰু আপুনি ধৈৰ্য ধৰক আপোনাৰ লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰক এদিন নহয় এদিন সফলতা আহিবই আৰু তেতিয়া দেখিব আপোনাক ইগনোৰ কৰা মানুহবোৰ লাহে লাহে আপোনাৰ কাষ চাপি আহিছে স্ক্ৰীনত দেখুৱাই থকা গছজোপাই তাৰ উদাহৰণ কাৰণ যেতিয়া গছজোপা লঠঙা আছিল অকলখৰে থিয় হৈ আছিল কিন্তু যেতিয়া ইয়াতে পাত ফুলে পৰিপূৰ্ণ হৈ পৰিল এটা এটাকৈ চৰাই উৰি আহিল তাতে জিৰণি ল'বলৈ গতিকে গমেই পাইছে মানুহ কিছুমান এনেকুৱা থাকে যেতিয়ালৈকে আপোনাৰ ওচৰত স্বাৰ্থ থাকিব তেতিয়া আপোনাৰ কাষত থাকিব আৰু যেতিয়া গম পাব যে আপোনাৰ লগত কোনো ধৰণৰ স্বাৰ্থ নাই তেতিয়া আপোনাৰ পৰা আঁতৰি যায় ধন্যবাদ